তমা আৰু ফকিৰা গ্ৰামত মিটিং কৰিম আৰু মই দেখা পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এইবাৰ ৰাইজৰ এক বিপুল উৎসাহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মই বিশ্বাস কৰোঁ যে এইবাৰ বিটিআৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হ'বলৈ সক্ষম হ'ব। ইলেকশ্যন ঘোষণা হোৱাৰ পিছত দতমাত আকৌ আহিম আৰু ৰাইজৰ লগত আকৌ লগালগি হ'ম। আজি ইমান ৰাইজৰ উপস্থিতি সি সঁচাকৈয়ে আমাক আনন্দিত কৰিছে। দতমাবাসী ৰাইজক মই মোৰ কৃতজ্ঞতা জনাইছোঁ। বৰ্তমানলৈকে আপুনি কিমানটা সমষ্টি কৰিছে? মই ওদালগুৰিত 3টা, তামোলপুৰত 3টা, 6টা, বাক্সাত 2টা, 8টা, চিৰাঙত 3টা, 11টা, আজি 12 নম্বৰ। স্যাৰ, যিকেইটা সমষ্টি আপুনি পৰিভ্ৰমণ কৰিলে সেইকেইটা সমষ্টিটো গোটেইকেইটা জিকিম। স্যাৰ, 12টা জিকিবনে? 12ত মানে চাওক, ইলেকশ্যনততো প্ৰতিদিনে পৰিৱেশ সলনি হয়। আজি যদি ইলেকশ্যন হয় 12টাই জিকিম, কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ। গতিকে না, পূজাৰ আগতে ইলেকশ্যন হ'ব, পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব, আৰু পূজাৰ আগতেই ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব। অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা, 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন বিটিআৰ দেখা পাই যাম। নতুন সপোন আছে নেকি? চাওক, মই এইটো কথা বিচাৰোঁ যে বিজেপি যদি থাকে, আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব। বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব। এডাল মৰমৰ বান্ধ, এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব। সেইকাৰণে বিজেপিক আমাক লাগে। দিলীপ শইকীয়া ডাঙৰীয়াক মিছকোট কৰা হৈছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত গোপীনাথ বৰদলৈ ডাঙৰীয়াই বনাইছিল, আৰু আমি সকলো মিটিঙতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সমৰ্থন কৰোঁ। 6th শিডিউল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বনাইছিল, আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক সন্মান কৰোঁ। আৰু যোৱা 4.5 বছৰ 5 বছৰ মইতো একেটাই কাম কৰি আছোঁ যে 6th শিডিউল সফল হওক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক সফল হওক, লগতে বাকী জনগোষ্ঠীৰ ৰাইজেও মাটিৰ অধিকাৰখিনি পাওক। বেলেগ অধিকাৰ বেলেগ কথা, মাটিখিনি পাওক। এইটো কামৰ কাৰণে লাগি আছোঁ। গতিকে ইয়াতে সিদিনাখন দিলীপ শইকীয়াই কিবা কৈছিলে, কিবা বুজি গ'ল। গতিকে মই ভাবোঁ যে এই বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয়, কাৰণ সকলোৱে জানে যে বিজেপি জনজাতীয় ৰাইজৰ লগত আছে। সেই কথাটো সকলোৱে জানে, ইয়াত আৰু বিতৰ্কৰ কোনো স্থান নাই। স্যাৰ, মৰমৰ বান্ধনটো কাৰ লগত থাকিব? UPPL না BPF? বড়োলেণ্ডত ইলেকশ্যন হ'ব, ইলেকশ্যনৰ এটা ৰিজাল্ট ডিক্লেয়াৰ হ'ব। গতিকে বড়ো ৰাইজে বা বড়োলেণ্ডৰ ৰাইজে কাক মৰম কৰে এইটো আমি ইলেকশ্যনৰ পিছতহে গম পাম। গতিকে আমাৰ স্থিতিটো হ'ল, আমি কাৰো বিৰুদ্ধে এটা শব্দও নকওঁ। হাগ্ৰামা মহিলাৰী BPFৰ বিৰুদ্ধে একো নকওঁ। UPPL NDAৰ মেম্বাৰ, UPPLৰ বিৰুদ্ধে প্ৰমোদ বড়ো, UG ব্ৰহ্ম সকলো আমাৰ সতীৰ্থ, এটা শব্দও আমি কাৰো বিৰুদ্ধে নকওঁ। মনোৰঞ্জন মহম্মদ টিকেটৰ দৌৰত আগত আছে। ৰাইজেও কৈছে মনোৰঞ্জনক টিকট দিব লাগে বুলি, কিন্তু দিয়া নিদিয়াইতো দিলীপ শইকীয়াই সিদ্ধান্ত ল'ব। কিন্তু ৰাইজক মই সুধিছিলোঁ কাক টিকট দিব লাগে, চবেই কৈছে মনোৰঞ্জন ব্ৰহ্মক দিব লাগে। এতিয়া বাকী সিদ্ধান্ত দলে ল'ব। মই ভাবোঁ যে ৰাইজে এইবাৰ আমাক বহুত মৰম কৰিব। এতিয়া কিন্তু ইলেকশ্যনটো আমি জেদত খেলা নাই। গতিকে একেবাৰে যেনেকৈ বিধানসভাত কংগ্ৰেছৰ লগত খেলোঁ, যুঁজি বাগৰি চব কষ্ট কৰি ইলেকশ্যন খেলোঁ, কাৰণ কংগ্ৰেছ আমাৰ শত্ৰু। বিটিআৰত আমাৰ শত্ৰুটো কোনো নাই, সকলো বন্ধু। গতিকে ইয়াত আমি নিৰ্বাচন মৰমৰ মাজেদি খেলিম, সমন্বয়ৰ মাজেদি খেলিম, শান্তিৰ মাজেৰে খেলিম। মই গোটেই 40টা সমষ্টিতে যাম, ৰাইজক সুধিম। 20 আগষ্টলৈকে মোৰ গোটেইকেইটা সমষ্টিত যোৱা হৈ যাব। 21 তাৰিখে আমি সিদ্ধান্ত ল'ম কেইটা সমষ্টিত ইলেকশ্যন খেলিম।